আছে সন্মানীয় শ্ৰীযুত দিলীপ কুমাৰ সোণাৰ ডাঙৰীয়া, তেখেত CEO আৰু প্ৰতিষ্ঠাপক PNB ইণ্টাৰনেশ্যনেল মিডিয়াৰ, তেখেতক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পাছতেই মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ উপ-পৰিদৰ্শক লিপিকা চুতীয়া বাইদেউ, তেখেত আমাৰ আজিৰ সন্ধিয়াৰ মুখ্য অতিথি। হয়, এয়া আমাৰ মাজত দিলীপ কুমাৰ সোণাৰ ডাঙৰীয়া, তেখেত হৈছে CEO আৰু প্ৰতিষ্ঠাপক PNB ইণ্টাৰনেশ্যনেল মিডিয়া। ইয়াৰ পাছতে মই আমন্ত্ৰণ জনাইছোঁ উপ-পৰিদৰ্শক লিপিকা চুতীয়া বাইদেউ। লিপিকা চুতীয়া বাইদেউ, আপুনি আমাৰ মাজত উপস্থিত আছেনে? লিপিকা চুতীয়া বাইদেউ। লগতে তেখেত অসম লুলানৰ সম্পাদক আৰু পুনৰ বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক। এয়া আমাৰ মাজত ডক্টৰ অৰিন্দম প্ৰিন্স পানী ডাঙৰীয়া। সকলোৱে সজোৰে হাত তালি এটা বজাব তেখেতৰ বাবে। তেখেতে আচলতে বহু গুণেৰে বিভূষিত গীতিকাৰো হয়, সুৰকাৰো হয়, কণ্ঠশিল্পী হয় আৰু লগতে সাহিত্যৰ জগতখনৰ লগতো সাংবাদিকতাৰ জগতখনৰ লগতো তেখেত জড়িত হৈ আছে। মাতৃ কিন্তু বিশেষ ইয়াৰ পাছতেই আমি সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰ মধুস্মিতা শৰ্মাৰ। আচলতে তেখেতক আৰু আজিকালি দিনৰ মেকআপ আৰ্টিষ্টসকল বহুত জনপ্ৰিয় হৈ উঠিছে। আমি সকলোৱে নিজৰ ফিচাৰ্ছখিনি এনহেঞ্চ কৰি নিজকে ধুনীয়া কৰিবৰ বাবে মেকআপ আৰ্টিষ্টসকলক সহায় লওঁ। এয়া আজি অফিচিয়েল মেকআপ আৰ্টিষ্টৰ টিমটোক সম্বৰ্ধনা জনাইছে ৰুণালেলা ডাঙৰীয়ানী আৰু মধুস্মিতা শৰ্মাই। শীৰ্ষক বঁটাকে আগবঢ়া কৰি ওলাইছোঁ এগৰাকী মেইল মডেল কটপালি গণেশন। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। হয় দেই, তেখেতে যেতিয়া মডেলিং কৰিছিলে আমাৰ অসমৰ সুন্দৰ মুগা কুৰ্তাটো পিন্ধি, মই ৰুণালেলা মেডামক কৈ আছিলোঁ যে একদম চাউথ ইণ্ডিয়ান হিৰোৰ নিচিনা লাগে, হয়নে বাৰু? যোনে হয় বুলি ক'লে লাজ কৰিব আৰু ইয়াত তেখেতক বঁটাটো প্ৰদান কৰিছে ৰুণালেলা ডাঙৰীয়ানী আৰু মধুস্মিতা শৰ্মা। ফণ্টুৰ ইভেণ্ট ডাইৰেক্টৰ শ্বাহৰুখ আলী খান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া শ্বাহৰুখ আলী খানে এখনি ফুলাম গামোচা আৰু এখনি মানপত্ৰৰে তেখেতক সন্মান জনাইছে। অকণমান হাত চাপৰি বজালে ভাল লাগিব। তেখেত হৈছে প্ৰতিষ্ঠাপক আৰু CEO PNB ইণ্টাৰনেশ্যনেল মিডিয়াৰ। আপোনাৰ এই বহুমূলীয়া উপস্থিতিৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আপোনাক। ইয়াৰ পাছতেই মই সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ কৰিম শ্ৰীযুতা ৰুণালেলা ডাঙৰীয়ানীক। তেখেতৰ আচলতে নামেই পৰিচয়, বেলেগকৈ পৰিচয় দিয়াৰ প্ৰয়োজন নাই। এয়া ৰুণালেলা ডাঙৰীয়ানী, তেখেতক এখনি ফুলাম গামোচাৰে শ্বাহৰুখ আলী খানে সম্বৰ্ধনা জনাইছে, লগতে প্ৰদান কৰিছে এখনি মানপত্ৰ। ধন্যবাদ। ইয়াৰ পাছতেই আমাৰ মাজত আছে নিৰূপম দাস ডাঙৰীয়া, কাৰ্যবাহী সঞ্চালক। তেখেতকো এখনি ফুলাম গামোচাৰে এয়া শ্বাহৰুখ আলী খানে সম্বৰ্ধনা জনাইছে, লগতে প্ৰদান কৰিছে এখনি মানপত্ৰ। আৰু এয়া হৈছে আমাৰ সকলোৰে মৰমৰ, শ্ৰদ্ধাৰ আৰু পৰিচিত দীপাংকৰ কাশ্যপ ডাঙৰীয়া। মোৰ খুবেই প্ৰিয়, আমাৰ নহয় চবৰে প্ৰিয়, আমাৰ সকলোৰে প্ৰিয়। আমি তেখেতক সন্মান জনাবলৈ আগবাঢ়িছোঁ। এয়া এখনি ফুলাম গামোচা আৰু এখনি মানপত্ৰৰে। তেখেতৰ সময়ত হাত তালিটো অকণমান ডাঙৰকৈ শুনা গৈছে।
সন্মান এই গোটেইখিনিক তাৰ লগতে এটা বাণিজ্য মেলাবোৰ যাতে হৈ আছে গোটেইখিনি সকলোখিনিক একেলগে সামৰি যি অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে তাৰ পাছতে শলাগ ল'বলগীয়া আৰু প্ৰতিভাসমূহ য'তেই নহওক যি মঞ্চতে নহওক যেনেকুৱা পৰিস্থিতিৰে নহওক বিকশিত হ'ব লাগে আৰু সন্মান পাব লাগে আৰু লগতে চাৰুকৰ কথা ক'বই লাগিব সদায় খুব ভাল ভাল কাম কৰি আহিছে আৰু আমি সদায় ভাল ভাল কামবোৰ সদায় আমি উৎসাহিত কৰি আহিছোঁ আৰু আগলৈও যেতিয়াই তেনেকুৱা ভাল ভাল কাম কৰি যাব আমি সদায় তেওঁলোকৰ লগত আছোঁ গতিকে বেছি কথা সন্মান এই গোটেইখিনিক তাৰ লগতে এটা বাণিজ্য মেলাবোৰ যাতে হৈ আছে গোটেইখিনি সকলোখিনিক একেলগে সামৰি যি অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে তাৰ পাছতে শলাগ ল'বলগীয়া আৰু প্ৰতিভাসমূহ য'তেই নহওক যি মঞ্চতে নহওক যেনেকুৱা পৰিস্থিতিৰে নহওক বিকশিত হ'ব লাগে আৰু সন্মান পাব লাগে আৰু লগতে চাৰুকৰ কথা ক'বই লাগিব সদায় খুব ভাল ভাল কাম কৰি আহিছে আৰু আমি সদায় ভাল ভাল কামবোৰ সদায় আমি উৎসাহিত কৰি আহিছোঁ আৰু আগলৈও যেতিয়াই তেনেকুৱা ভাল ভাল কাম কৰি যাব আমি সদায় তেওঁলোকৰ লগত আছোঁ গতিকে বেছি কথা সদায় চাৰুকৰ অনুষ্ঠানবোৰত আহি পেলাই খুবেই ভাল লাগে আৰু এইবাৰো ইণ্ডিয়ান আইকন এৱাৰ্ডছত আহি পেলাই ভাল লাগিছে আৰু মই সকলো পাৰ্টিচিপেণ্টক শুভেচ্ছা জনালোঁ আৰু এই ইভিনিংটো যাতে ভালকৈ পাৰ হৈ যায় তাৰে কামনা কৰিম and best wishes to all of you to be present here. Thank you very much. আৰু ইণ্ডিয়ান আইকন এৱাৰ্ড প্ৰগ্ৰেম প্ৰেজেণ্টেশ্যনকে আগুৱাই যায় সেই আশা ৰাখিলোঁ থেংক ইউ এয়া আমাৰ মাজত বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত অভিযন্ত্ৰা অসম চৰকাৰৰ টিহু নলবাৰীৰ মৃগেন্দ্ৰ ভাগৱতী নাথ সজোৰে হাততালি হ'ব লাগে তেখেতৰ সমাজৰ প্ৰতি যি দায়বদ্ধশীলতা আৰু কৰ্মৰাজি তাৰ বাবে আজি এই বঁটাটি লাভ কৰিছে ইণ্ডিয়ান আইকন এৱাৰ্ড নৰ্থ ইষ্ট ইণ্ডিয়ান আইকন এৱাৰ্ড 2026 আৰু এই বঁটাটি আছে এখন মানপত্ৰ এটি ট্ৰফি তেখেতক অভিনন্দন জনাইছোঁ এই সুন্দৰ বঁটাটিৰ বাবে আৰু তেখেতে অকণমান একাষাৰ কওঁ বুলি ভাবিছে একচুৱেলি মই ইমান সুন্দৰ এটা প্ৰগ্ৰেম ইয়াত চলি আছে মই বেদান্তত মানুহ কাৰণ মই একচুৱেলি মোৰ 7টা বজাত এটা টক শ্ব' আছে গতিকে মই সোনকালে ইয়াৰ পৰা যাবগৈ লাগে মই নৰ্থ ইষ্ট ইণ্ডিয়ান আইকন এৱাৰ্ড 2026ৰ বাবে মোক মনোনীত কৰাৰ কাৰণে মই কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছোঁ সকলোৰে মই সুন্দৰ জীৱন কামনা কৰিছোঁ আটাইৰে জীৱন মধুময় হওক ৰঙীন হৈ পৰক তাৰে মই আশা ৰাখিছোঁ আৰু মই আপোনালোকৰ মাজৰ পৰা বিদায় দিছোঁ ধন্যবাদ গতিকে তেখেতক আজি বঁটাটি আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছোঁ এয়া তেখেতক বঁটাটি আগবঢ়াইছে চাৰুখানী খান আৰু নিৰুপম দাস ডাঙৰীয়াই
নিৰুপম দাস ডাঙৰীয়াই। নৱাগত হিচাপে পপুলাৰ এক্ট্ৰেছৰ অভিনেত্ৰী বঁটাটো প্ৰদান কৰিবৰ বাবে আমি মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ হিমাংকিনী কাংকান দলে। হিমাংকিনী কাংকান দলে এগৰাকী আমাৰ নৱাগত অভিনেত্ৰী। তেখেতে আচলতে নতুনকৈ অভিনয়ৰ জগতখনত খোজ পেলাইছে। সুন্দৰ ব্যক্তিত্ব, সুন্দৰ ফিগাৰ, সুন্দৰ হাইট। আশা কৰোঁ অভিনয়ৰ জগতখনত বহুদূৰ আগুৱাই যাব আৰু বঁটাটো প্ৰদান কৰিবলৈ ওলাইছে তেখেতক ৰুণালীলা ডাঙৰীয়ানী আৰু লতিস্মিতা শৰ্মাই। আশা কৰি ৰাইট চাইডৰ হৈ গ'ল, লেফ্ট চাইড। সুন্দৰ, বঢ়িয়া। ইমান লাহে লাহে আশা কৰিব গ'লে আধা ঘণ্টা নাবাঢ়ে, 5 মিনিট বাঢ়িব। অলপ জোৰ দিব লাগিব। এতিয়া ভাল লাগিছে। বঁটাটি আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ বঁটাটো প্ৰদান কৰিবলৈ লৈছে। বঁটাটো হৈছে এখন মানপত্ৰ আৰু এটি ট্ৰফি। নিখুঁতভাৱে ধুনীয়া কৰি তোলে, নহয়নে বাৰু? আৰু আজিকালি দিনত মেকআপ আৰ্টিষ্টসকল বহুত জনপ্ৰিয় হৈ উঠিছে। আমি সকলোৱে নিজৰ ফিচাৰ্ছখিনি এনহেঞ্চ কৰি নিজকে ধুনীয়া কৰিবৰ বাবে মেকআপ আৰ্টিষ্টসকলৰ সহায় ল'ম। এয়া আজি অফিচিয়েল মেকআপ আৰ্টিষ্টৰ টিমটোক সম্বৰ্ধনা জনাইছে ৰুণালীলা ডাঙৰীয়ানী আৰু লতিস্মিতা শৰ্মাই। तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day. All the women